এইকেইদিনতে এগ্ৰিমেণ্ট কৰিবলগীয়া আছিলে হয় 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 এতিয়া মোৰ এই অৱস্থা ফিল্মে কম ন কিমান দিনলৈকে পিছুৱাই যাব এইটো মই নাজানো বাৰু বহুত দুখৰ কথা ফোন আহিছিলে বাৰু নিশ্চয় নিশ্চয় so ito kung sino ang pumok channel ka na taka mo mi majan channel jopa sir ay na yung do so ay pa madir panan video ko bumalutong ko so okolo madir panan video dem nimno unuk missing cinema jogon lok actor Arjun Newar apne kanken do pa longko deogar do accident na bu galak de mane amp yuk polak sukam na tat begla adem pa ipana bi kana do ko majjo ko luposu ya do ko video se miskim ka polai so already ngulu giputu bo odok iphone madir ko kanu mane kapie boni manor jibon kobo nware kunto সময়ত কি হয় adem pila jok luposwe se kal potoka ngulu x-ray kagos dem sinat jolen kanje lagbu galak de lagbu galak de sekarang kita hyper mode panang बहुत दुख লাগিছে কিন্তু দেই আবেগে দুপরে আমা কাঙ্কটো কাঙ্গুলুকে এনচমনে কাঙ্কানোনে একটর মিসিং সিনেমা জগলক একটর আপনি কাঙ্কিন দুপা সঙ্গলু গপুলা দুপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ অৰ্জুন স্বাগতম জনাইছো কৰপৰা কেনেকে কলৈ গৈছিলে হঠাতে খবৰটো গম পালো আমি এটোৰ কাৰণে আইছো তাকে মোৰ খবৰটো লবলৈ আহিলে তাকে ধন্যবাদ থাকিল আপোনালৈ মই মানে গৈছিলো আপোনাৰ মোৰ ইয়াতো সুট পাইছোতো হয় হয় মাথাটো সুট পাইছে ন লাহে ক'ব লাগিব লাহে মই মানে এখন এই আমাৰ ভীমপৰা যেটো আমাৰ জন্ম জায়গা গৰেমাৰি তাতে আমাৰ আগতে পুৰণা ঘৰ আছিলে হয় হয় এতিয়াও আছে আৰু তাতে এই নদী কাষত বৈকুণ্ঠপুৰ বুলি কোৱা জায়গা এটাত মাটি লৈছিল মানে আপোনাৰ 2 বিঘা মান তাতে এটা ফাৰ্ম হাউস বনাম বুলি লৈছিল তাৰপা মোৰ দেওবাৰে এক্সিডেন্ট হৈছিল দেওবাৰে হৈছে ন হয় হয় আজি 3 দিন হৈছে তাতে মানে ঘৰ এটা বনাইছো সৰুৰাকে দেওবাৰে সাত ঢালিম বুলি লৈছিল মানে ঘৰটো তাৰপা মই আজিকালি ৰ'দটো যেনেকুৱা গৰম কেনেকুৱা গম পায় ৰ'দ সেই কাৰণে মানে মই অলপ ৰাতিপুৱাকে গৈ আগবেলাতে সাত ঢালি খতম কৰিম বুলি ভাবিছিলো মানে তাৰ পিছত মই 3:30 বজাতে ওলাই গৈছিলো ঘৰৰ পৰা যেটো মোৰ ঘৰৰ পৰা ৰাতিপুৱা হয় ৰাতিপুৱা 3:30 বজাত হয় তাবা ওলাই গৈছো তাবা ওলাই গৈ মই গৈ আছো ৰাস্তাত তে মোৰ ঘৰটো এক্সাক্ট ঠেকেৰাগুৰি জানি আৰু আচ্ছা ক'ত এক্সিডেন্ট আপোনাৰ ঠেকেৰাগুৰি তিৰিয়ালটো পাৰ হয় যেহেতু আপোনাৰ শিৱ মন্দিৰ হয় শিৱ মন্দিৰ আৰু একেলগে নামঘৰ যে লাগি আছে যে এই টাৰ্নিং পইণ্ট আছে টাৰ্ণ পইণ্ট এটা আছে নহয় হয় হয় ঠেকেৰাগুৰি পাৰ হয় তাতে অলপ ধৰি লওক 50 মিটাৰ আৰু 50 মিটাৰ পাৰ হৈছিল হঠাৎ মানে একদম আগফালেদি চকুৰ আগফালেদি কিবা এটা কোলা পাৰ হৈ গ'ল মানে ও মাই গড পাৰ হোৱাৰ লগে লগে ওসাকৈ দুখ লগা মই মানে মই নিছো ভাল ৰাস্তা ফালে বাইকখন আকৌ সেই যিবিলাক এই বেয়া বস্তু আৰু এইটা সেইকিটা মানে মোক ডাই এটেক কৰিলে সেইকিটা মানে কি নিয়ে জংগল ফালে মই যাম ভাল ৰাস্তা হেতে নিয়ে জংগল ফালে টানিছে ন হয় টানিছে তাপা জংগল ফালে যেতে হেতে নিছে তেতিয়া মানে একদম খান্ডা এটা আছে ডাঙৰ খান্ডাত একদম যেতিয়া মই পৰি গলো মানে বাইকখন ঘুমাই গল তেতিয়া মই চিটিকি পেলাই ডাইৰেক্ট ৰাস্তাত পৰিলো লাগিলে হিল তাতে ইয়াত ডাঙৰ এটা হিল লাগিল আৰু কঁকালতো লাগিলে হয় তাৰ পৰা মই আপোনাৰ 40 মিনিট তাতে বিয়স হৈ আছো 40 মিনিট কোনো নাছিলে কোনে গম পালে কোনো নাছিলে 40 মিনিট যেতে মই তাত কিবা হৈ আছিল অচেতন হৈ আছিল তেতিয়া তাতে বাইদেউ আৰু ওচৰৰে ঘৰ ওচৰৰে বাইদেউ এজনী দাদা এজন আহিলে আহি পেলাই তেখেত লোকে মোক উঠাই পেলাই চকীত বহাই অলপ ফুৰিলে তাৰ পিছত মই ঘৰৰ মানুহ কল কৰিব লাগে বুলি মোৰ মনত নাই আৰু যেনে মেণ্টেলত চুট পাই মই সব সকলো পাহৰি গৈছিলো ঘৰৰ মানুহ কোনে জনালে ঘৰৰ মানুহ মই ফাৰ্ষ্ট টাইম মোৰ দাদাক জনালো তাবা দাদাই সকলোকে এক্সিডেন্ট হোৱাৰ কেমিনিটৰ পাছত না মই লগে জনাইছো এক্সিডেন্ট হোৱা আপোনাৰ 40 মিনিট পিছত ও মাই গড তেতিয়া মোৰ হুছ আহিছে কি মই ক'ত যাম মই কি কৰিব গৈ আছো এইবিলাক মোৰ মনত নাই মানে তেখেত লোকে মোক সুধি আছে আচ্ছা যেহেতু ইদিনা হৈ গল ন এক্সিডেন্টটো দেওবাৰ দিনা আনিকা
আপোনাৰ অনিবাৰ দিনাখনত বা তেনেকে লোকবিশ্বাস মতে ন সপোনত কিবা কিবি দেখিছিল নেকি নহলে এইটো সপোনত দেখিছিলে বোলে দাদা বৈ মই দেখা নাই দাদা বৈ দেখিছিলে বোলে এনেকুৱা কিবা মই যেতিয়া এক্সিডেন্ট হৈছো যেহেতু আমি য'ত চাত ঢালিম ন তাত দাদা বৈ অলৰেডি ষ্টেণ্ড হৈ আছে আগতীয়াকে মই নেক্সট দিনাহে যাম বুলি মই লৈছিলো আৰু তেতিয়া তাতে আৰু অলপ 3টামান বজাত দাদাহঁতক চব খোৱালে বুলি কৈছে মই কৈ থৈছিলো মই 3টা বজাত আহিম বুলি আগদিনাখন দাদা তেতিয়া দাদাই ভাবিছিলে বোলে ভাইটি আহিছে দৰ্জাখন খুলি দিম বুলি তাত গেট আছে তাত অলৰেডি ঘৰ বনোৱা হৈছে নেকি ঘৰ বনোৱা হ'ল হৈছে আৰু মানে এনে সৰু এটা ঘৰ বনাই থৈছো কিন্তু চটটো ঢালি আছো আৰু দেৱাৰে ঢালা কথা ঢালিলো আৰু যিহেতু মই কিবা যদিও বেলেগে ঢালিলে দাদা থাকিলে আৰু বেলেগ মানুহ ঢালিলে তেতিয়া মানে দাদাই ভাবিছে ভাইটি আহিছে আৰু বুলি ভাবিলে কিন্তু গেটখন খুলি চাইছে মানে ভাইটি নাই তেতিয়া মানে দাদা চক খালে এফালে বৌ অলপ তেনেকে ইংগিত অলপ পাইছিলে আৰু ঘৰৰ কিবা এটা হ'ব বুলি অনিবাৰ দিনাখনে হৈছে কিবা দেওবাৰ দিনাখনেই দেওবাৰ দিনাখন ৰাতিয়ে ইংগিতটো পালে তাতে ডাঙৰকে চক খুৱাইছে বোলে দাদাহঁতক তাত ভাবিলে ভাইটি আহিলে বোলে গেট খুলি চাইছে মানুহ কোনো নাই তাত মই এক্সিডেণ্ট ইয়াত লগে লগে হলো মানে তেনেকুৱা হ'ল ন এতিয়া ক'ত কেনেকে চিকিৎসাধীন চলি আছে চিকিৎসাহীন তাতে আপোনাৰ লখিমপুৰ মেডিকেলতে কৰিলো তাৰপৰা ডক্টৰ ডিব্ৰুগড়ৰ পৰা আহিছিলে মেডিকেল চিকিৎসা কৰি তাৰপৰা যিহেতু মেডিকেল চিকিৎসা মোৰ মতে অলপ দেৰি হৈছে মানে যিহেতু যিটো লক নহয় জানো লকটোতো আমি টানি উজি কিবা কৰিব লাগিব এতিয়া মেডিকেলে মানে কৈছে কি মেডিচিন দিছে বেজি মাৰিছে তো অট'মেটিক জইন হৈ যাব বুলি কৈছে কিন্তু মোৰ এতিয়া বিষটো কমা নাই ন সেইকাৰণে সহ্য কৰিব নোৱাৰি তাতে বগী নদীত এজন আমাৰ চিনাকি মামাৰ চিনাকি এজন ওচৰলৈ গৈছিলো জাষ্ট আপোনালোকে নহয় গাঁৱলীয়া চাইছে নেকি হয় গাঁৱলীয়াত অলপ প্ৰমাণটো অলপ পাইছো লগোৱা আপোনাৰ 2 ঘণ্টা হৈছে জাষ্ট অলপ জাষ্ট আৰু কিবা এটা অলপ পাইছো আৰু তেনেকে বৰ বেছিও পোৱা নাই আৰু পালে আপডেটটো পাবই তাকে সকলোৱে যোনে যোনে ভিডিঅ'টো চাই আছে চবে ইয়াক যোগাযোগ কৰিব নাপাহৰিব যিহেতু আমাৰ ফিল্ম চিনেমা জগতৰ মিচিং চিনেমা জগতৰ এক্টৰ মানুহকেইটা আহিছিলে নাই আপোনালোকক যোগাযোগ কৰিবলৈ বা XYZ বা ফেচবুকত আপুনি এইটো ফটো এক্সিডেণ্ট হোৱা ফটো পঠিয়াইছিলে নেকি মই পঠোৱা নাই কিন্তু মোৰ অৱস্থাটো অলপ কিবা হৈ আছে আৰু মই এনেকে পঠাবলৈ বেয়া পালো যিবিলাকে মোক ফোন কৰিছিলে যে কিবা এটা কাৰণত তেতিয়া হঠাৎ এই খবৰটো পায় তেনেকে আহিছে বাৰু আহিছে খবৰ লৈছে সান্তনা দিছে গৈছে ভাল লাগিছে মোৰ লগত সমাজ আছে বুলি তেতিয়া গম পাইছো আৰু নিশ্চয় সকলো আহিছে নহয় আহিছে যোৱাকালি পৰহি আহিছিলে ভালে আৰু তেনেকে আহিছে এই ওচৰ চুবুৰীবিলাক গোটেইকেইটা আহিলে আমাৰ ওচৰৰ যিকেইটা ঘৰৰ ওচৰৰ মানুহ আছিলে সেইকেইটা সকলো আহিলে এতিয়া আজি আপোনালোকে গম পাই আহিছে ভাল লাগিছে সান্তনা এটা দিছে ফিল্ম এখন এইকেইদিনতে এগ্ৰিমেণ্ট কৰিবলগীয়া আছিলে এতিয়া মোৰ এই অৱস্থা কিমান দিনলৈকে পিছুৱাই যাব এইটো মই নাজানো বাৰু বহুত দুখৰ কথা ফোন আহিছিলে বাৰু নিশ্চয় এতিয়াতো ফিল্মখন কাৰ আছিলে আমাৰ মাইকেল ছাৰ ভিডিঅ'তে জনাই দিয়ক মাইকেল ছাৰ ফোন কৰিছিলে তেখেতে এই চানডে অহাৰ কথা কৈছিলে এতিয়া অৱস্থাটো মোৰ সেইটো তেখেতে মোক ফোন কৰাই নাই জনোৱাই নাই ভিডিঅ' যোগেদি গম পাব আৰু তেখেতে নিশ্চয় চাব বাৰু মোৰ ভিডিঅ' যোনে যোনে চাব গম পাব আৰু ন তাৰপিছত যোনে যোনে এতিয়ালৈকে গম পোৱা নাই মোৰ ভিডিঅ' যোনে যোনে চাব এই অকলে মানে অৰ্জুন নেৱাৰক খবৰ ল'বলৈ কোনেও নাপাহৰিব বুলি মোৰ ফালৰ পৰাও সকলোলৈ জনাইছো আৰু না